নগাঁৱৰ বৰঙাতলিত চাঞ্চল্যকৰ চুৰিকাণ্ড পুত্ৰৰ বিয়াৰ বাবে সাজু কৰি ৰখা সোণৰ অলংকাৰৰ লগতে নগদ ৮০,০০০ টকা লুটি নিলে চোৰে জমছেদ আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা সামগ্ৰী লুটি নিয়াৰ অভিযোগ চুবুৰীয়া সাজিদুল হক ওৰফে বিকি নামৰ যুৱকজনৰ বিৰুদ্ধে সাজিদুলৰ ঘৰলৈ চুৰি সামগ্ৰী বিচাৰি যাওঁতেই পৰিয়ালটোক ভয় ভাবুকি দিয়াৰ অভিযোগ খাটুৱাল আৰক্ষীক গোচৰ দিবলৈ যাওঁতে গোচৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে ঘটনাটো আমি ৰাতিপুৱা 9:30লৈকে 9:30 ভিতৰত ঘটনাটো হ'ল মই ঘৰত নাই মোৰ মা পথাৰত গৈছে এইখিনিৰ ভিতৰত আহি বিকি বুলি ল'ৰা এটা তাৰ নামটো এনে সাজিদুল হক সাজিদুল ইছলাম নে হক কিবা নাম আমাৰ ঘৰৰে ওচৰত এইখিনিতে আহি ৰাতিপুৱা 9:30 বজাৰ ভিতৰত সি মানে আমাৰ ঘৰৰ পৰা পইচা লৈ গ'ল ৮০,০০০ টকা আৰু আমাৰ সৰু ভাইটিক বিয়া পতাম তাৰ বোৱাৰীৰ কাৰণে আমি গইনা পাতি বনাইছিলো এইকেইটাও লৈ গ'ল চুৰি কৰি